ভিডিওত আমি ক্লাস 11 থকা চেপ্টাৰ 1 সেট সংগতিৰ এক্সাৰসাইজ 1.4 9 নম্বৰ কোৱেশ্চনটো কৰিম 9 নম্বৰ কোৱেশ্চনটো আছে যদি a = 3 6 9 12 15 18 21 b = 4 8 12 16 20 c = 2 4 6 8 10 12 14 16 আৰু d = 5, 10 15 20 হয় তেন্তে আমাক কি দেখাব কৈছে প্ৰশ্নটো কি দেখাব কৈছে এইটো প্ৰশ্ন 9 নম্বৰ a minus b, a minus c, a minus d তেনেকে এটা প্ৰশ্নৰ মুঠতে 12টা প্ৰশ্ন আছে এটা আমি উলিয়াব লাগে এতিয়া প্ৰথম এক নম্বৰটো আছে a minus b এটা a minus b কোটো চাই লবা ভালকে a এর ভ্যালু কি 3 6 9 12 15 18 21 আকৌ b এর ভ্যালু কিমান আমাৰ 4 8 12 16 20 আছে এটি গেল আমার কি হবো প্রথমে চাই লবা কি আমার একে সংখ্যা আছে একে সংখ্যা থকা বড় আমি প্রথমে 12 টো আছে 12 - 12 0 0 হল কিন্তু এই বিলে আমি 0 তো নি লিখো তারপর কি মিল আছে আমার প্রথমে মিলাটো চাই ল মিলাখিনিটা আমার 0 হৈ গল আৰু কোনটো অকল 12 টো মিলি আছে এইটো আমার 0 হল বাকি আমার প্রথমত কি আছে a আছে এত কি থাকি গল আমার 3 6 9 15 18 আৰু 3 6 9 15 18 21 থাকি গল এইটো আমাৰ ৰিজাল্ট কিন্তু b টো আমাৰ থাকি গৈছে b কি থাকি গৈছে আমাৰ 4 8 16 20 থাকি গৈছে এই বুলি তোমালোকে লিখি দিব নোৱাৰে এটো ভুল হ'ব আমাৰ প্ৰথমত যেটো মৌল থাকি যাম প্ৰথম এটো আছিল এৰ মৌলখিনি আমাৰ হ'ব a minus b b থাকি যাব নহয় এটো মনত ৰাখিবা এটো আছে আমাৰ এনসার এটা 2 নম্বৰটো চোৱা 2 নম্বৰটো আছে a minus c ইয়াত আমি এৰ মান বহাই দিম এৰ মান কি আছিল 3 6 9 12 15 18 আৰু 21 আকৌ মাইনাস c এর বিলে আমাৰ কি আছে 2 4 6 8 10 12 14 16 আছে এতিয়া চোৱাচোন আমাৰ মিলাখিনি প্ৰথমে তোমালোকক চাবলৈ কৈছিলো মিলাখিনি আমাৰ কোন কেটা আছে ইয়াটো 12 টো আছে গল আৰু কি আছে আৰু কোনটো মিলিছে আমাৰ অকল 12 টো মিলিছে তাৰপিছত আমাৰ ইয়াত প্ৰথমটো আমাৰ a আছে a কি থাকি গৈছে আমাৰ চোৱা এটা আমাৰ কি থাকি গৈছে 3 টো থাকি গৈছে আমাৰ লিখিলো 6 টো থাকি গৈছে লিখিলো 9 টো থাকি গৈছে লিখিলো 12 - 12 আমাৰ 0 হল আৰু কি থাকিলে আমাৰ 15 আমাৰ থাকি গৈছে আমাৰ 15 আমি লিখিলো 18 থাকি গৈছে আমাৰ 18 টো লিখিছো আৰু 21 থাকি গৈছে ইয়াত সি যিমান দিন থাকি গৈছে এটো আমাৰ নহব আমাৰ এনসারটো কোনটো হ'ব তেনেলে 3 ও 6 টো আমাৰ ইয়াত আছে ইয়াৰ আমাৰ 6 টো মিলি আছে তেনেলে 6 টো আমাৰ 0 হৈ গল আৰু কবাত আছে নেকি চাই লও ভালকে তেনেলে 3 9 15 18 আৰু 21 টো আমাৰ এনসার নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো আমাৰ কি আছে a minus d কি আছে a এর ভ্যালু বহালো আৰু d এর ভ্যালু বহালো এটা প্ৰথমে বাছিব লাগে আমাৰ একেখিনি কোনটো ইয়াত আমাৰ অকল 15 টো মিলিছে 15 টো 0 হৈ গল আমাৰ ইয়াত 8 কি থাকি গৈছে প্ৰথমটো 8 আছে কাৰণে 8 ভ্যালুখিনি মিলোৱা হয় 3 6 আকৌ 3 6 9 12 18 আৰু 21 ইয়াত d আমাৰ 20 থাকি গৈছে বুলি আমি ইয়াত লিখা নহয় লিখিলে আমাৰ এটো ভুল হ'ব এটা এনসারটো আমি কি পালো এটো এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো আছে b minus a এটা b এর ভ্যালুটা আমি আগত বহাম b এর ভ্যালু কি আছিল আমাৰ 4 8 12 16 20 minus a এর ভ্যালু কিমান 3 6 9 12 15 18 21 এটা আমি মাইনাস কৰা b এর পৰা a মিলাখিনি প্ৰথমে লৈ লম কোনটো মিলিছে আমাৰ এতিয়ালৈকে এটো মিলা পোৱা নাই তেনেহলে আমাৰ কি থাকে প্ৰথমটো আমাৰ b আছে b থাকি যাবৰে আমাৰ কি হ'ব এনসার
তেনেহ'লে আমাৰ কি আহিব 4 12 টো মিলিছে 12 টো 0 গ'লে 8 4 8 আকৌ 16 20 এইটো আমাৰ b minus a yes আমাৰ c minus a উলিয়াব লাগে c এর ভ্যালু বহাই দিলে আৰু a এর ভ্যালু আমাৰ বহাই দিলে প্ৰথম আমাৰ c টো আছে প্ৰথম কি কৰিব লাগে আমি মিলাখিনি চাব লাগে কোন কেটা মিলিছে আমাৰ 6 6 গ'ল আকৌ 9 9 9 12 12 গ'ল আকৌ নাই আৰু অকল আমাৰ দুটাই মিলিছে 6 আৰু 12 টো তেনেহ'লে আমাৰ প্ৰথমটো কি c c কি থাকিলে আমাৰ 5 নম্বৰৰ 2 আছে 4 আছে 8 আছে 10 আছে 14 আৰু 16 এইটো আমাৰ এনসার নেক্সট আমাৰ 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে আমাৰ d minus a ইয়াত d এর ভ্যালু আকৌ বহাই দিম d এর ভ্যালু কি 5 10 15 20 আকৌ এর মান কি আমাৰ 3 6 9 12 15 18 আৰু 21 এটা প্ৰথমে মিলাখিনি কি কোন কেটা মিলিছে আমাৰ 15 টো অকল মিলিছে তেনেহলে এটো 0 হল আৰু বাকি আমাৰ প্ৰথমটো কি d d কি থাকি গৈছে আমাৰ 5 10 আৰু 20 ইয়াত থাকি যাব নহয় মনৰ ৰাখিবা মই বাৰে বাৰে কৈ আছো প্ৰথমৰ যেটো থাকি যায় এটো আমাৰ এনসার এতিয়া আকৌ 7 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ কোৱেশ্চনটো b minus c b এর মান বহালো আৰু c এর মান বহালো আমি একেখিনি প্ৰথমে 4 4 টো গল 8 টো গল 12 টো আছে গল 16 ও আছে আৰু আমাৰ প্ৰথমটো b b কি থাকি গৈছে আমাৰ এটো এনসার আমাৰ b কি থাকি গৈছে অকল 20 তেনেহলে এনসারটো আমাৰ 20 এটা 8 নম্বৰ প্ৰশ্নটো চোৱা 8 নম্বৰটো কি আমাৰ b minus d এটা b এর ভ্যালু আমাৰ কি আছিল 4 8 12 16 আৰু 20 d এর ভ্যালু আমাৰ কিমান 5 10 15 20 আমাৰ কোন কেটা মিলিছে আমাৰ প্ৰথম মিলাটো বাছিলো 20 টো অকল মিলিছে আৰু ইয়াত b টা প্ৰথম আছে b কি থাকি গৈছে আমাৰ 4 8 12 16 এটো আমাৰ এনসার নেক্সট আকৌ 9 নম্বৰটো কি কৈছিল আমাৰ 9 নম্বৰটো c minus b এটা আমি আর c এর ভ্যালু বহালো c এর ভ্যালু কি 2 4 6 8 10 12 14 16 আকৌ b এর ভ্যালু কিমান আমাৰ 4 8 12 16 20 প্ৰথমে আমি এটা মিলাখিনি বাছিম 4 টো মিলিছে 8 টো মিলিছে 12 টো মিলিছে 16 টো মিলিছে এখানে আমাৰ 0 বাকি আমাৰ প্ৰথম c আছে c কি থাকি গল আমাৰ 2 আছে 6 টো থাকি গল 10 থাকি গল আৰু আমাৰ 14 টো থাকি গল এটো আমাৰ এনসার ইয়া 20 থাকি গৈছে বলে আমি 20 এড নকৰবে এটা নেক্সট প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো কি কৈছে আমাৰ d minus b d এর ভ্যালু আমি আকৌ বহাম d এর ভ্যালু আছিল আমাৰ 5 10 15 20 আকৌ মাইনাস b আছে b এর ভ্যালু আমাৰ কিমান 4 8 12 16 20 এটা মিলাখিনি প্ৰথমে ললাম এর অকল 20 টো মিলি আছে বাকিটো আমাৰ নাই মিলা তেনেহলে দিত প্ৰথমে আছে দিত কি আছে আমাৰ ভ্যালুখিনি 5 10 50 এটা আমাৰ এনসার নেক্সট আকৌ 11 নম্বৰ প্ৰশ্নটো কি কৈছে c minus d এটা c এর ভ্যালু পাম c এর মান কিমান আছিল আমাৰ 2 4 6 8 10 12 14 16 আকৌ d এর ভ্যালু আমাৰ কিমান আছিল 5 10 15 20 এতিয়া কোনটো কোনটো আমাৰ ক্যান্সেল যাব 10 টো অকল মিলিছে 10 টো গল বাকিখিনি আমাৰ সিট কি থাকি গৈছে এটো আমাৰ এনসার সিট কি থাকি গৈছে 2 4 6 8 12 14 আৰু 16 এটো আমাৰ এনসার নেক্সট আমাৰ 12 নম্বৰটো কি কৈছে d minus c উলাব লাগে এটা d এর ভ্যালু আমাৰ কি আছিল 5 10 15 20 c এর ভ্যালু আমাৰ আছিল 2 4 6 8 10 12 14 16 আমাৰ কোন কেটা মিলি আছে এতিয়া আমাৰ অকল 10 টো মিলি আছে বাকি আমাৰ d কি থাকি গৈছে আমাৰ প্ৰথমটো d আছিল d থাকি যাব ৰৈছে আমাৰ 5 15 আৰু 20 এটো আছে আমাৰ এনসার বুজি পাইছানে মই কি কৰিলো তেনেকৈ আমি মাইনাস কৰিব লাগে
10 নম্বৰ প্ৰশ্নটো চাই যদি x = a b c d আৰু y = a b d g হয় তেন্তে x - y y - x x ইন্টারসেকশন y উলিয়াব কৈছে এতিয়া আমাৰ প্ৰথমটো কি আছে x - y x ৰ বিলে আমি কি a b c d আকৌ y ৰ বিলে আমাৰ f b d g জাস্ট ইয়াৰ মিলাটো কোনটো মিলাই আছে আমাৰ b আৰু d কি থাকি গৈছে আমাৰ x ত a আৰু c তেনেলে আমাৰ ৰিজাল্ট হ'ব a আৰু c এতিয়া নেক্সট 2 নম্বৰটো আছে y - x y ৰ বিলে আগত বহালো y ৰ বিলে কি f b d g আকৌ x ৰ বিলে আমাৰ কিমান a b c d তেনেলে প্ৰথম আমাৰ b d টো দুটাতে আছে এটো গুছি গল আৰু কি থাকিলে আমাৰ y টো আগত আছে y ৰ আগত কি থাকিলে f আৰু g এইটো হৈছে আমাৰ आंसर নেক্সট 3 নম্বৰটো আমাৰ আছে x ইন্টারসেকশন y x ৰ বিলে আমাৰ কি আকৌ বহালো a b c d আকৌ ইন্টারসেকশন y ৰ বিলে কি আমাৰ f b d g ইয়াত ইন্টারসেকশন মানে ছেদন মানে আমাৰ কি আছিল যেটো মিলি আছে x আৰু y যেটো মিলি আছে কোনটো আমাৰ মিলি আছে কমন ভ্যালু কোনটো আমাৰ b আৰু d এইটো আবা আমাৰ आंसर এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা হৈছে r হল বাস্তৱ সংখ্যাৰ সংগতি আৰু q পৰিমেয় সংখ্যাৰ সংগতি r - q কি হ'ব এতিয়া বাস্তৱ সংখ্যা জানিব লাগিব আৰু পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হৈছে আমাৰ যিমানখিনি পৰিমেয় অপৰিমেয় যিমানখিনি সংখ্যা আছে স্বাভাৱিক পূৰ্ণ সংখ্যা ভগ্নাংক মুঠতে বাস্তৱ বুলি ক'লে পৰিমেয় আৰু অপৰিমেয়ৰ মিলনক আমি বাস্তৱ বুলি কওঁ যিমানখিনি সংখ্যা আছে আকৌ q টো হৈছে আমাৰ পৰিমেয় সংখ্যা তাৰ পিছত কি কৰিব কৈছে r - q এটা r হৈছে বাস্তৱ সংখ্যাৰ পৰা আমি q পৰিমেয় সংখ্যা বাদ দিলে আমাৰ কি থাকিব আমাৰ অপৰিমেয় সংখ্যাৰ সংগতি কি থাকিব অপৰিমেয় সংখ্যাৰ সংগতি এইটোৱে आंसर কেতিয়াবা আকৌ r ৰ পৰা যদি অপৰিমেয় মানে মাইনাস কও তেতিয়া কি থাকিব আমাৰ পৰিমেয় কাৰণ আমাৰ বাস্তৱ সংখ্যাৰ একেবাৰে ডেফিনিশনটো হৈছে পৰিমেয় আৰু অপৰিমেয়ৰ মিলন পৰিমেয়ৰ সংখ্যাবোৰক আমি বাস্তৱ সংখ্যা বুলি কওঁ তাতে আমি পৰিমেয়টো বাদ দিও তেনেলে আমাৰ অপৰিমেয় থাকিব যদি অপৰিমেয় বাদ দিও তেতিয়া কি থাকিব আমাৰ পৰিমেয় এটি আমাৰ আমি পিছৰ ভিডিঅ'ত আমি চেপ্টাৰ 1.5 টো আলোচনা কৰিম আজি আমাৰ 1.4 টো শেষ হ'ল